সকলকে পুৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ ৩ মাৰ্চ সোমবাৰ ৰাশিফল। নমস্কাৰ, মই স্থলজা অপূৰ্ব জনাক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল ৩ মাৰ্চ ২০২৫ সোমবাৰ। অসমীয়া লেখেৰে ১৪৩১ ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ ১৮ দিন। আজি সূৰ্যোদয় পুৱা ৫:৫৩:৫৬ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৫:২৪:১০। তৃতীয় শুক্লা চতুৰ্থী তিথি, নক্ষত্ৰ ৰেৱতী, যোগ শুক্ৰ আৰু কৰণ হ'ল বনিষ্কৰণ। আজি কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ হ'ব দেৱগণ। অস্তুত্তৰী মতে শুক্ৰ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আনহাতে কোনো কন্যা আইতৰিটোলৈ আজি হ'ব দক্ষিণা যোগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আন দিনাৰ দৰে আজিও আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 12টা ৰাশি আছে। 12টা ৰাশি আজি দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয়, আজি দিনটো কিছু ক্ষেত্ৰত সমস্যা পৰিব পাৰে। সাধাৰণতে আপুনি শত্ৰুৰ পৰা সমস্যাত পৰিব। শত্ৰু আপোনাক যিকোনো ক্ষেত্ৰতে সমস্যাত পেলাবলৈ যত্ন কৰিব, সেয়েহে অলপ সাৱধান হোৱাটো দৰকাৰ। স্থান অনুসৰি আপোনাৰ ক'ৰবাত মান হেৰাব পাৰে, অৰ্থাৎ আজিৰ দিনটো কোনোবাই আপোনাক অসন্মান কৰিব পাৰে। সেয়েহে কথাবিলাক কওঁতে, কামবিলাক কৰোঁতে কিছু সাৱধান হ'ব লাগিব। সাহিত্য চৰ্চা কৰাসকলৰ কাৰণে কিন্তু কিছু ভাল খবৰ আহিব পাৰে। আপোনাৰ ঘৰত আজি মাংগলিক কাম আয়োজন যদি কৰিছে, তাতো অলপ খেলিমেলি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা পোৱা নাই আৰু আৰ্থিকভাৱেও আপোনাৰ পজিটিভ দেখা পোৱা নাই, গতিকে কিছু ক্ষেত্ৰত আপুনি হাত ধৰি চলিবলৈ যত্ন কৰিব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, আপোনাৰ সা সম্পদ ক্ৰয় বিক্ৰয় কৰোঁতে অলপ সাৱধান হ'ব, অন্যথা আপুনি লোকচানত ভোগাৰ সম্ভাৱনা আছে। যিকোনো কাৰ্য সিদ্ধি কৰিবলৈ যাওঁতে আপোনাৰ অশেষ কষ্ট হ'ব পাৰে আজি, সেয়েহে জ্যেষ্ঠজনৰ পৰামৰ্শ আৰু পৰিয়াল আৰু বন্ধুবৰ্গৰ সহায় ল'বলৈ নাপাহৰিব। সাহিত্য সেৱা কৰাসকলৰ ক্ষেত্ৰত কিছু পজিটিভ থাকিব আৰু সমান্তৰালকৈ যিবিলাকে কোৰ্ট কাছাৰী এইবিলাকৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে আহিব ভাল খবৰ। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, কিছু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। সেয়া পিতৃ মাতৃৰ লগতে আপোনাৰ সন্তানৰ ক্ষেত্ৰতো স্বাস্থ্যক লৈ অলপ সাৱধান হ'ব। যিকোনো কাৰ্য সিদ্ধি কৰিবলৈ যাওঁতে আপোনাৰ প্ৰথমে কষ্ট অনুভৱ হ'ব আজি। দিনটোৰ পৰৱৰ্তী সময়খিনি আজি আপোনাৰ কাৰণে পজিটিভ থাকিব। যিকোনো ক্ষেত্ৰতে যাত্ৰা কৰোঁতে অলপ সাৱধান হ'ব। বহু ক্ষেত্ৰত আপোনাৰ পইচা অনৰ্থক খৰচ হ'ব পাৰে। প্ৰেমত ধোকা খোৱাৰ সম্ভাৱনা থাকে। আজি দিনটো বৰ এটা পজিটিভ নহয় প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে লাভদায়ক হ'ব। আপুনি নিজকে পাৰদৰ্শী ব্যক্তি হিচাপে পৰিচিত কৰিব পাৰিব। অৰ্থাৎ আপুনি যদি সামাজিকভাৱে ব্যস্ত হৈ আছে বা যিকোনো ক্ষেত্ৰতে আপুনি নেতৃত্ব বহন কৰিছে, তেনেহ'লে আজি সফলতা পোৱাৰ দিন। আজি আপুনি ৰাজহুৱা স্বীকৃতি পোৱাৰ দিন। নতুন প্ৰেম বা ভাল পোৱাত আপোনাৰ আজি ভাল হ'ব, অৰ্থাৎ আপোনাৰ কাৰণে প্ৰেমত পজিটিভ আশা কৰিব পাৰি। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, টকা পইচা খৰচ কৰোঁতে কিন্তু আজি সাৱধান হ'ব। ব্যৱসায়িক অগ্ৰগতি হ'ব, স্বাস্থ্যও আপোনাৰ ঠিকে থাকিব, কিন্তু পইচা খৰচ কৰোঁতে অলপ হাত ধৰি চলিব লাগিব। আপোনাৰ নতুন কাম আজি যদি আৰম্ভ কৰিব বিচাৰিছে, তেনেহ'লে দিনটোৰ পিছৰ সময়খিনি, অৰ্থাৎ 12 বজাৰ পিছৰ সময়খিনি আৰম্ভ কৰিলে শুভ হ'ব। ধৰ্মীয় কাম কাজত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। সংযমী মনোভাৱে আপুনি যিকোনো কাম আজি সহজে আদায় কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ শ্ৰদ্ধা ভক্তিৰ বলত আপুনি মানুহৰ মৰম চেনেহ আদায় কৰিব পাৰিব। আজি আপোনাৰ কাৰণে লাভৱান দিন। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নত অৰ্থাৎ পদোন্নতিৰ যোগ আছে। আজি আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। যিসকলে খেতি বাতি কৰি আছে তেওঁলোকৰ কাৰণে শুভ। সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি শুভ বাৰ্তা থাকিব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় আৰু আপুনি ভ্ৰমণ কৰি যদি ভাল পায়, আজি আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ বেংকিং সম্বন্ধীয় কামবিলাক আজি সহজে হৈ উঠিব। টকা পইচাৰ লেনদেন আজি আপোনাৰ কাৰণে ভাল হ'ব। যিকোনো কৌশলৰ জৰিয়তে আপুনি নিজৰ লক্ষ্যত উপস্থিত হ'ব পাৰিব। ঠিক তেনেকৈ পৰিয়ালৰ পৰা সহায় সহযোগিতা আজি পোৱাৰ দিন। আজি ব্যৱসায় উন্নতি আৰু ৰাজহুৱা কামত স্বীকৃতি পোৱাৰ দিন।
ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশি। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, হঠাৎ আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব পাৰে আজি। আপুনি বহুদিন ভাবি থকা বা ৰৈ থকা কামটো আপোনাৰ সম্ভৱ হৈ উঠিব আজি। অৰ্থাৎ আপোনাৰ সফল সমাপ্তি ঘটিব কামটোৰ শেষত। আজি আপোনাৰ কাৰণে লাভদায়ক দিন। হাতলৈ আপোনাৰ পইচা অহাৰ যোগ আৰু সঞ্চয় পৰিমাণ আপোনাৰ বৃদ্ধি পাব। নতুন কামত আপোনাৰ মনোনিৱেশো হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন। নিজৰ মনত ভক্তিভাৱ ৰাখি আপুনি যিকোনো কাম আগুৱাই গ'লে আজি সহজে আপোনাৰ সফলতাৰ মুখ দেখা পাব। ইয়াৰ ভিতৰত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, আপোনাৰ ওচৰত বহু অপৰচুনিটি আহিব। অৰ্থাৎ আপোনাৰ কাৰণে বহুত সুবিধা আহিব আজিৰ দিনটোত। কিন্তু কামত বেমেজালি সৃষ্টি কৰি নিজে নল'ব। মাটি বাৰী কামবিলাক আজি পাৰিলে নকৰাই ভাল। অধ্যয়নৰত অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি যথেষ্ট শুভ দিন বুলি ক'ব পাৰি। ব্যৱসায় ক্ষেত্ৰত আপোনাৰ ভাল হ'ব আৰু নতুন ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে কোনো ধুমুহা বতাহ বৰষুণে আজি আপোনাক ৰখাব নোৱাৰে। কোনো মানুহৰ উচতনি বা কোনো মানুহৰ সমস্যাৰ পৰা আপুনি কেতিয়াও পিছ হুকিব নোৱাৰে। আজি আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি যিকোনো মুহূৰ্ততে যিকোনো পৰিৱেশতে আপোনাৰ নিজৰ লক্ষ্য হাসিল কৰিব পাৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ শত্ৰুৱে আপোনাক কোনো ক্ষেত্ৰতে লোকচান কৰিব নোৱাৰে। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। মাটি বাৰী ব্যৱসায় সকলোতে আজি পজিটিভ আশা কৰিব পাৰি। আজি আপোনাৰ কাৰণে ভাল দিন। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব। ইয়াৰ ভিতৰত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, প্ৰথম আপোনাৰ কোনো পুৰণি বন্ধুৱে আপোনাৰ সহায়ৰ হাত আগবঢ়াব বা ঘৰৰ যিকোনো ব্যক্তি আজি আপোনাৰ কাৰণে পজিটিভ হাৰ্ট অৰ্থাৎ আপোনাৰ জীৱনত ভাল দিনৰ আগমন ঘটাত সহায় কৰিব। অৰ্থাৎ আজি আপোনাৰ কাৰণে ভাল দিন। বন্ধুবৰ্গ পৰিয়াল সকলোৱে আপোনাক সহায় কৰিব। আৰ্থিক স্থিতি ভাল হ'ব। ব্যৱসায়িকভাৱেও আপুনি সফল হোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে লাভৱান হ'ব। আপুনি যিকোনো স্থানতে আজি নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব। অৰ্থাৎ আপুনি আজি পৰিচিত হ'ব সকলোৰে আগত। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে কোৰ্ট কাছাৰী এইবিলাকত যদি আপোনাৰ সমস্যা আছে, আজি সমস্যাৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। আজি নতুন ব্যৱসায় আৰম্ভ কৰিলে আপুনি বিপদত পৰিব বা যিকোনো কাম নতুনকৈ আৰম্ভ কৰিলে আজি বিপদত পৰাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপুনি লেনদেন অলপ ধৰি মেলি চলিব লাগিব। প্ৰাপ্য ধন আপুনি আদায় পোৱাত আজি কষ্ট হ'ব। আপোনাৰ ক্ষেত্ৰত কিছু সমস্যা আহিব। স্বাস্থ্যক লৈ আপোনাৰ সমস্যা আহিব। পিতৃ মাতৃৰ স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব। বহু ক্ষেত্ৰত মানুহে আপোনাক অপমান কৰাৰ সুযোগ থাকে। সেয়েহে কথা কওঁতে কাম কৰোঁতে আপুনি সাৱধান হ'বই লাগিব। অন্যথা আপোনাৰ ক্ষেত্ৰত বিপদত পৰাৰ যোগ থাকে। ধন্যবাদ।